ক'ত ঘৰ তোৰ? ইকৰানি। কি নাম তোৰ? সুলেমান আলী। ক'ৰ পৰা আনিছিলি কাঠখিনি? মান্তিগাঁও। আগৰ পৰা চলাই আছিলি গাড়ীখন? নাই নাই, গাড়ীখন চলাবলৈ কোনে কৈছিলে? মোক গাড়ী টুকুৰ গৈছে। তোকো কি লিখে? টুকু আলী। তোৰ হয় তেওঁ? ইকৰানিৰ। কিমান আছিলে কাঠ? কাঠ আছিল 20-22 পিছ মান আছিলে নেকি। মানে ক'লৈ নিবলৈ কৈ আছিলে? এইটো নদী কিনাৰত। নদী ধনশিৰি নদী অ কিনাৰত? মানে ডিমাপুৰলৈ যোৱা হেৰি কৰিছিলে? সেইটো ক'ব নোৱাৰো, খালি কৈছো নদী কিনাৰত লৈ যে তাত মানুহ আছে। কিমান খুৰাকি কিমান দিন কৰিছিল? হাজিৰা দিলো। কিমান হাজিৰা? 500 টকা দিলো। মানে তই আজি এইবাৰ প্ৰথম চলাইছ নেকি? টুকুৱালি তোক ফোন কৰিছিল? টুকু ফোন কৰিছে। কেইটা গাড়ী আছিল? তাত দুটা গাড়ী মাতিছিলে। মোৰ গাড়ীত কাঠ যাব কৈছে, এইটো কুন্দা, আৰু সেইটো গাড়ীত খৰি যাব কৈছে। গাড়ীখন এইটো বেছিদেৰি ওপৰত লগাই দিছে। এছইউ বোৰ্ড লগোৱা আছে গাড়ীখনত, এখন গাড়ী তুমি চলাইছিলা? সেইটো চলাইছে। এছইউ বোৰ্ড লাগি থকা অৱস্থাত তুমি কেনেকৈ চলাইছিলা? ইমান নাজানো না, ইমান জানিলে আৰু এছইউ বোৰ্ড লাগি আছে, তুমি সেইটো নাজানা? তুমি গাড়ী চলাইছা? ঘৰৰ পৰা ওলাই আনিছো না, মই চাইছো। দৈনন্দিন কিমান কেনেকে গাড়ীবিলাক? ফাৰ্ষ্ট টাইম আহিছে। সকলো আমাৰ মিডিয়া বন্ধুসকললৈ প্ৰথমতে নমস্কাৰ জনালোঁ। কথা তেনেকুৱা, 3 দিন পৰা প্ৰত্যক্ষ কৰি আছো আমি যে এই গাড়ী নম্বৰটো S03 এনেকুৱা গাড়ী নম্বৰ হয়, বলেৰো পিক আপ। মানে কাঠ কঢ়িয়াই 3 দিন পৰা চলি আছে। তাৰ পাছত আমি ভাবিলো এইটো আগফালে লগাই থৈ দিছে এই SCBৰ কিবা এইটো কিবা চিম্বলটো, বৰ্ডখন লগাই থৈ দিছে। আমি আছো এইটো SCBৰ কাম হ'ব, SCB ক'তবা জংঘলত খৰি চৰি কাটে, এই গছ কাটে নহয়, লাইন ক্লিয়াৰ কৰা, এইটো গছহে নেকি বুলি। কিন্তু আজি দেখিলো নহয়, চেগুন, মূল্যৱান চেগুন গছ লৈ আনি আছে। এতিয়া ৰাস্তাটো আজি সন্দেহ হ'ল যে ইমান 3 দিনটো আহি আছে এইটো গাড়ী, আজিতো চাম বুলি আমি ধৰিলো। ধৰাৰ পাছত ৰখালো গাড়ীটো। গাড়ী ৰখোৱাৰ পাছত চালো পুৰা চেগুন গছ ভৰ্তা। এতিয়া আমি সুধিলো, ভাই তুমি লৈছে, ব্যৱহাৰ কৰিছে, কিবা কৰিছে না, ক'ৰ পৰা কি কেনেকা আনিছে। তথাপিও দিয়ক তেতিয়াহ'লেতো আপোনালোকে চেগুন যদি তাৰ পৰা আনিছে, যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা বা ডিপাৰ্টমেণ্টৰ পৰা কিবা এটা নথি পত্ৰটো থাকিব লাগে। যেনিবা কাউন্সিলে কিবা এটা অৰ্ডাৰ দিয়ে, ডিপাৰ্টমেণ্টৰ পৰা অৰ্ডাৰ দিয়ে, টিপি চালান এইবিলাক দিয়ে। কিন্তু এইবিলাক আমি চাব বিচাৰিছিলো, কিন্তু মোৰ চোৱা অধিকাৰ আছে নাই ক'ব নোৱাৰো। কিন্তু দেখা ভাই, যেতিয়া যদি আছে তেতিয়াহ'লে তুমি যোৱা। এখেতসকলে দিবলৈ অমান্য হৈছে, আৰু লগতে এখেতসকলে নাই বুলি ক'লে। তাৰ পাছতে আমি গম পালো এনেকা নাই হলে 3 দিন পৰা লৈ আছে, এইটোতো কথাটো বেয়া হৈছে। তেতিয়া আমি চালো, তাত গাড়ী আগতে চালে SCB এইটো চিম্বলটো আছে। এতিয়া আমি ভাবিলো SCBৰ এনেকা পৰা যদি 2 নম্বৰ এইটো বস্তু কাঠবিলাক লৈছে, এইটোতো সাংঘাতিক হৈ আছে। গতিকে আমি SCB কৰ্তৃপক্ষকো আমি ইনফৰ্ম কৰিলো, এখেতসকলে আহিছে। তাৰপৰা লগতে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক জনালো, নিকটতম আমাৰ ইষ্টাৰ্ণ ৰেঞ্জ বোকাজান এখেত কৰ্তৃপক্ষসকলে কাঠটো পাছত গম পালো, এই নেপালী মানুহ এজনৰ লামা বুলি কয়, এওঁৱে বিক্ৰী কৰিছে বুলি কৈছে। এইটো কি আলি না কি কয়, টুটু আলি না কি কয়, টুকু আলি না কি কয়, এখেতক বিক্ৰী কৰিছে। বোকাজানৰ হয়। ঘৰটো আমি কয় ইকৰানি বুলি কয়। ইকৰানি, এখেতসকলে নতুনকে নামাকৰণ কৰিছে, গাঁৱৰ নামটো ইছলামপুৰ বুলি। এখেতসকলে মানে এইটো গাঁৱৰ বাসিন্দা হয়। আমি পাছত চাইছো তুমিতো এনেকা কৰিব নালাগে, জনা শুনা মানুহ